আসসালামু আলাইকুম ৱাৰাহমাতুল্লাহি ৱাবাৰকাতুহু। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ চিকেন তন্দুৰী এটা ৰেচিপি, আৰু এই চিকেন তন্দুৰী ৰেচিপিটো অতি সহজেই ঘৰতে বনাব পাৰে, আৰু তন্দুৰৰ কোনো দৰকাৰ নাই বা অভেনৰো দৰকাৰ নাই। গেছতে আপোনালোকে কেৰাহীতে এইটো বনাব পাৰে। আৰু আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে প্ৰথমতে চিকেন লৈছোঁ, 2 পিচ ডাঙৰ ডাঙৰকৈ কাটা ৰানৰ পিচ লৈছোঁ, আৰু সেইখিনি মই প্ৰথমতে ভালকৈ ধুই তাত মই এনেকৈ মাজত এনেকৈ কাটি কাটি লৈছোঁ যাতে মছলাখিনি ভালকৈ সোমায়। তাৰ পাছত তাত মই নেমু অকণমান আটি দিছোঁ, চেপি দিছোঁ, আৰু তাৰপিছত আদা নহৰু আৰু কেঁচা জলকীয়া পেষ্ট এটা দিছোঁ আৰু নিমখ দিছোঁ। এই গোটেইখিনি দিয়াৰ পাছত সেইখিনি মই ভালকৈ ইয়াৰ লগত ভালকৈ চিকেনখিনিত মিক্স কৰি দিছোঁ মছলাখিনি, আৰু এই যিবিলাক কাট মই দিছিলোঁ সেই কাটৰ ভিতৰত যাতে মছলাখিনি সোমাই যায় তেনেকৈ দিছোঁ, আৰু আধা ঘণ্টাৰ কাৰণে এইখিনি মেৰিনেট কৰি এনেকৈ থৈ দিছোঁ। আৰু আধা ঘণ্টা পাছত তাৰপাছত চিকেনখিনি আধা ঘণ্টা মেৰিনেট কৰাৰ পাছত মই আৰু এটা বস্তুৰে মেৰিনেট কৰিম। তাৰ কাৰণে লৈছোঁ মই প্ৰথমতে 2 চামুচ দৈ লৈছোঁ, নৰ্মেল দৈ, 2 চামুচ লৈছোঁ ধনিয়া গুড়ি, জিৰা গুড়ি অকণমান লৈছোঁ, কোনো নিজৰ হিচাপমতে দিছোঁ আৰু একো জুখি দিয়া নাই। আজৱাইন দিছোঁ, হালধি গুড়ি অকণমান দিছোঁ, কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ 2 চামুচ, তাৰপাছত গৰম মছলা পাউডাৰ দিছোঁ 2 চামুচ, চিলি ফ্লেক্স দিছোঁ, যিহেতু শুকান জলকীয়া আপোনালোকে খুন্দিও পিচিও দিব পাৰে, মোৰ নাছিলে মই চিলি ফ্লেক্স দিছোঁ, আৰু চয়া চচ অকণমান, গ্ৰীণ চিলি চচ অকণমান, আৰু ৰেড চিলি চচ অকণমান দিছোঁ। এইখিনি দিয়াৰ পাছত তাত মই আকৌ দিছোঁ তন্দুৰী চিকেন মছলা। এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। এই গোটেইখিনি দিয়াৰ পাছত সেই বস্তুখিনি মই গোটেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ, আৰু মিক্স কৰি এইখিনিও মই সেই চিকেনখিনি যিখিনি মই আদা নহৰুৰে মেৰিনেট কৰি থৈছিলোঁ তাত এইখিনি ভালকৈ লগাই দিছোঁ, আৰু ভিতৰত মছলাখিনি সোমাই দিছোঁ, যিবিলাক কাট দিছিলোঁ তাৰ ভিতৰত যাতে ভালকৈ সোমাই যায়। সেনেকৈ মই আকৌ আধা ঘণ্টাৰ কাৰণে এইখিনি মেৰিনেট কৰি থৈ দিলোঁ। আধা ঘণ্টা পাছত মই কেৰাহী এটা গেছত পাতি তাত প্ৰথমতে বাটাৰ দিলোঁ, আৰু বাটাৰখিনি ভালকৈ চাৰিওফালে দি দিছোঁ যাতে আৰু মেল্ট হোৱাৰলৈকে মই ৰখিলোঁ। তাৰপাছত এই চিকেন 2 পিচ মই তাত দি দিছোঁ। প্ৰথমতে অকণমান হাই ফ্লেমত দিলোঁ, আৰু অকণমান যেতিয়া হাই ফ্লেমত দিয়াৰ পাছত তাৰপাছত অলপ সময় হোৱাৰ পাছত সেইখিনি মই ওলোটাই দিলোঁ। এনেকৈ বহুতবাৰ মই এনেকৈ ওলোটাই দিছোঁ, আৰু চেক কৰিছোঁ আৰু কেতিয়া হৈছে, আৰু যেতিয়ালৈকে সেই তেল মছলাখিনি একদম ড্ৰাই হৈ যোৱা নাই তেতিয়ালৈকে মই এইখিনি হ'ব দিছোঁ। আৰু ইফালে সেইখিনি হৈ আছে মই এটা চাটনি বনালোঁ। চাটনিটো হ'ল প্ৰথমতে দৈ দিলোঁ, নহৰু দিছোঁ, কেঁচা জলকীয়া দিছোঁ, আৰু ধনিয়া পাত দিছোঁ, আৰু জিৰা অকণমান দিছোঁ, আৰু ধনিয়া পাত দিছোঁ, আৰু এইখিনি গোটেইখিনি দি পেলাই তাৰপাছত মই চাটনিটো বনাইছোঁ। আৰু ইফালে মোৰ এই চিকেনখিনিও হৈ আছে, আৰু যিহেতু এইটো প্ৰথমতে জুইটো অকণমান বঢ়াই দিছিলোঁ, তাৰপিছত কম জুইত দি পেলাই অকণমান সময়ৰ কাৰণে সিজিবৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। অলপ পিছত আকৌ মই এনেকৈ ওলোটাই দিছোঁ। এনেকৈ যেতিয়া 20-25 মিনিটমান ওলোটাই দি থাকিব লাগিব, আৰু চেক কৰি থাকিব লাগিব, একফালে হ'লে আৰু এফালে দিব লাগিব, আৰু যেতিয়ালৈকে বস্তুটো ভালকৈ সিজি নাযায়। এয়া দেখিছে এতিয়া মোৰ প্ৰায় হৈ গৈছে, কালাৰটো ৰেডিছৰ নিচিনা হৈ গৈছে। তাৰ পাছত চিকেন পিচখিনি উঠাই পেলাই মই এনেকৈ গেছটো অন কৰি তাত ধৰি পেলাই এইখিনি অলপ সময়ৰ কাৰণে এনেকৈ গেছত সেকাৰ নিচিনাকৈ দি দিছোঁ। এনেকৈ দিলে কি হয়, যিটো স্মকি ফ্লেভাৰ সেইটো তাত আহি যায়। এনেকৈ দুইখনে অলপ সময়ৰ কাৰণে এনেকৈ দি দিলোঁ, আৰু এয়া চাওক মোৰ তন্দুৰী চিকেন ৰেডি হৈ গ'ল। আৰু সেইটো খাবও ভাল, আৰু সদায়তো বাহিৰৰ পৰা আনি খোৱাতকৈ কেতিয়াবা ঘৰতো এনেকৈ বনাই খাই ভাল লাগে। এইটোৱে আছিলে ৰেচিপিটো, আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো, আৰু পাৰিলে মোৰ পেজখন ফ'ল' কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে আছিলে। নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম, তেতিয়ালৈ আহিছোঁ। আল্লাহ হাফিজ।